ল'ৰা-ছোৱালী জন্ম হ'ব সেই আমাৰো এয়া জাতি ধৰাই থাকা সেই আমাৰবোৰৰ হৈছে আৰু সেই নেদেখাজনেতো নেদেখে সেই দেখাজনে সেনেকেও নাচায় সেই মধ্য ৰাতি এতিয়া সেই কাৰাগাৰৰ সন্মুখত পহৰা দি আছো আৰু ইফালে ঘৰত মাইকী মানুহ অকলে অকলে বিচনাত আমিহে জানো আমাৰ সংসাৰখনৰ কথা মিতি মিতি মিতে মোৰ সংসাৰখন কি হ'ব তয়ে উপায় এটা দে মিতে অথনিৰ পৰা কিয় চিঞৰি আছ অলপমান মনে মনে থাকিব নোৱাৰা নেকি মিতে তইনো কি বিচাৰি আছ তই হবলা দেখা নাই বুজিছ মহাৰাজৰ কাৰা আদেশ কৰবাত কিজানিবা কেঁচুৱা জন্ম হ'ল নেকি মই তাকেই চাই আছো বুজিছ তই হবলা সেয়া মেকুৰী পোৱালি পাইছ হা মাকে জন্ম দিব এঠাইত থৈ যাবহি এঠাইত যি হ'ব ইয়াতে হ'ব বুজিছ কান্দোন শুনিবি নহয় কান্দোন শুনি গ'লে উঠি গ'লে হ'ল আৰু বুজিছ মিতি গা একেবাৰে আজি তিতা কেহা গধু গধু লাগিছে মিতি লাগিবতো কিমান আৰু টোপনি ক্ষতি কৰি 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 পহৰা দিম বাৰু আমাৰতো সংসাৰ বোলা বস্তু এটা আছে নহয়নে বাৰু মিতি তুমি লোকৰ সংসাৰত পহৰা দি থাকিলে তোমাৰ নিজৰ সংসাৰ ক'ৰ পৰা আগবাঢ়িব মিতি তুমি হে মাথা মাৰিব লাগে ক'ত আৰু মাথা মাৰি আছা ক'ত মিতি তুমিয়ে উপায় এটা দিয়া আৰু উপায় লাগে উপায় সেই নহয় মিতি তুমিতো 5টা বছৰত 5টা সন্তানৰ বাপেকি হলা হলো কেনেকৈ হলা কেনেকৈ হলো মানে মোকো উপায়টো দিয়াচোন মিতি বুজা মিতি এইবিলাক বহুত ডাঙৰ কথা তুমি এইবিলাক নুবুজিবা মিতি বুজা নাই কাৰণেতো তোমাক সুধিছো কোৱাচোন কোৱা 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 কিজানিবা মোৰ সংসাৰখনো আগবাঢ়ে হেৰি নহয় মিতি প্ৰথমতে তুমি মোক এটা কথা কোৱাচোন মিতি সন্তান জন্ম দিবলৈ হলে প্ৰথমতে তোমাক কি বস্তু লাগিব মিতি তুমিও মানে সেই ৰাতিখনো কি প্ৰশ্ন সোধা কোৱা সেই হাঁহি লাগিব আকৌ হাঁহি লাগিব আকৌ হাঁহি মানে কি সেই হাঁহি মানে মিতি সেই মানুহজনী লাগিব আকৌ নহয় মিতি প্ৰথমতে লাগিব তোমাক শাহুৱাই লাগিব শাহুৱাই কথা শুনিব লাগিব শাহুৱাই কথা শুনিব লাগিব মই আকৌ মিতি বেলেগ কিবাহে ভাবিছিলো হেৰি নহয় মিতি আজি এই শাহুৱাৰ কথা শুনিলো কাৰণে মোৰ যোৱা 5টা বছৰে 5টা সন্তান মিতি কি কথা মোক কোৱাচোন মিতি জানিবা মোৰ সংসাৰখনো আগবাঢ়ে শুনিবা আকৌ শুনা তেন্তে কোৱাচোন মিতি কোৱা কন্যা বিদায় দিয়াৰ সময়ত শাহুৱাই মোক কৈছে নহয় কি কৈছিলে যে জোৱাই ছোৱালীজনী তোমালৈ বিদায় দিলো দিলে তুমি তাইক কি খুৱাইছা কি বোৱাইছা এইবিলাক মোক একো নালাগে একো নালাগে তুমি তাইক কি দিছা কি লৈছা এইবোৰ মোক একো লাগে কি আচল বস্তুটোৱে লাগে নহয় কি মিতি তাই কৈছে নহয় আকৌ ছোৱালীজনী তুমি কোনোদিনে খালী পেটে নাৰাখিবা খালী পেটে মানে তুমি হবলা বুজা নাই মিতি বুজাই কোৱাচোন বুজা নাই বুজা মিতি তুমি সঁচাকৈ বুজা নাই নাই বুজা আকৌ মিতি অকণমান লাজেই লাগে এইটো কাৰণে আকৌ মোৰ যোৱা 5টা বছৰে 5টা সন্তান তাৰ মানে তোমাৰে ভাল হৈছে বুজিছা হ'ব সেইকাৰণে তোমাৰ চেহেৰাটো এনেকুৱা পিছে মোহে লোকৰ সংসাৰ পহৰা দি থাকোতে হৈছে আৰু বুজিছা মিতি এদিন বৰযাত্ৰী হৈ ময়ো গৈছিলো নহয় গৈছিলা গৈছিলো মিতি একেবাৰে কইনা ঘৰৰ ভিতৰত সোমাই দিলো দিলে সেইদিনা আকৌ মোৰ প্ৰথম নিশা সেইদিনা ইয়াৰ প্ৰথম নিশা মানুহজনী মৰম কৰিবলৈ মোৰো অলপ মন যায় দিয়া সেই বুলিয়ে
একেবাৰে সোমাই গ'লো নহয় অ যাবা একেবাৰে কোঠাৰ ভিতৰত সোমাই গ'লো অ গ'লা সোমাই গ'লো অ যাবা সোমাই মই তাইক মাতিছো নহয় অ কি বুলি মাতিছো বোলো কোনজনী আছনে অ শুনজনী আছনে মিটি অ তাই কৈছে আছো অ আছো কিন্তু মই দেখা নাই ন অ কান্দিব তোমাক আকৌ মাতিছো অ বোলো কোনজনী আছনে অ কি ক'লে তাই আকৌ কৈছে অ কিন্তু মই দেখা নাই অ তুমি মাতিছা দেখা নাই অ কি হৈছে মিটি মই বুজিলো তেতিয়া অ কি বুজিলা ভালকৈয়ে বুজিলো অ ভালকৈ বুজিলা বুজিলো অ কি বুজিলা মোৰ মানুহজনী বৰণ হেনো আন্ধাৰ যদি সেই এঙাৰডোখৰ চাওঁ আৰু মোৰ মানুহজনীক চাবই নালাগে বুজিছা অ হয় নি মিটি আমি যে সিদ্ধ বনাও চৌটো যদি উলটিয়াই দিওঁ তাত যদি চুলি দুডালমান লগাই দিওঁ গোটেইজনী মোৰ মানুহজনীয়ে অ হয় নি মিটি তাৰপিছত মই তাইক কৈছো ন বোলো শুনজনী তই বোলো মিচিকীয়া হাঁহি এটা মাৰছো আই যিটো মিচিকীয়া হাঁহি মাৰিছে তাই কি কবা মিটি কি কবা একেবাৰে গোটেই কোঠাৰ তাই দাঁত দুপাই আৰু জিলিকি পঠিয়াইছে হয় নি মিটি মিটি বাৰু এইবিলাক কথা বাদ দিয়া এতিয়া তুমি গুৱা এখনকে খাই লৈছো লোৱা মই লৈ আহিছো বুজিছা মিটি মহাৰাজৰ পিছে কাৰা দেশ নহয় কেঁচুৱা জন্ম হ'ল নেকি চোৱাচোন চোৱা মিটি ৰবা পিছে আজি মিটি নহলে হ'ল আৰু বুজিছা গা যিহে গধু তিতা কেহা লাগি আছে সেই আজি নহলে হ'ল আৰু সেই ঈশ্বৰ তুমিহে জানা আৰু দেই তুমি মৰিলা মৰিলো মৰিলা কেতিয়া কেনেকৈ তুমি যে এতিয়া ঈশ্বৰ বুলি ক'লা তুমিহে ক'লা তুমি ক'লা তুমি ক'লা মই নিজ গানে শুনিছো তুমি ক'লা মিটি ময়ো শুনিছো তুমি ক'লা মিটি তুমি ক'লা তুমি ক'লা তুমি ক'লা তুমি চুপ থাকা বাদ দিয়া হে তুমিও কোৱা নাই ময়ো কোৱা নাই কোনেও শুনাও নাই আমি কংকৰা বুলিয়ে কৈছো নে কি কোৱা মিটি মিটি বৰ দীঘলীয়া হামি মাৰিলা দেখোন আজি কেঁচুৱা জন্ম নহয় চাগে গম পাইছা মিটি মহাৰাজৰ কিন্তু কাৰা দেখ দেই গম পাইছো কিন্তু এইকেইদিন পহৰা দি গা চাবোৰ বৰ কিবা কিবি লাগি আছে লাগিছে মিটি কাম এটা কৰো নেকি মই ঘোঁৰা বাগৰ এটা মাৰি দিওঁ তুমি পহৰা দিয়া তুমি পহৰা দিয়া মই বাগৰি দিম হ'ব মই বাগৰি দিওঁ তুমি পহৰা দিয়া মই পহৰা দিম মিটিয়ে ঘোঁৰা বাগৰ দিব মিটিয়ে ঘোঁৰা বাগৰ দিব মই পহৰা দিম মই পহৰা দিম মিটিয়ে ঘোঁৰা বাগৰ দিব মিটিয়ে ঘোঁৰা বাগৰ দিব মিটে মিটি দেখোন একেবাৰে গভীৰ নিদ্ৰাত মিটিও মানে মেঘেও একেবাৰে গাছি গুমুৰি আহিবলৈ লাগিছে মিটিও মানে আজি আৰু কা চাবলৈ কোনো নাহে ময়ো আৰু গোৱা বাগৰ তাকে
আচৰিত হঠাৎ খহি পৰিল হাতৰ শিকলি অলৌকিক সকলো মাথো চিৰবাঞ্ছিত পৃথিৱীৰ সকলো সৌন্দৰ্য সকলো জ্যোতি একচিত্তে ভুৱন মোহন ৰূপে বসুদেৱ দৈৱকী সহস্ৰজনক সাৰ্থক কৰিল। হে বিৰাট, তোমাৰ দৰে বিশ্বজনকৰ জনক জননী হ'বলৈ আমাৰ কিবা সাধ্য আছে, কিবা শক্তি আছে?
হে বিরাট, ক্ষুদ্র আমি, তুচ্ছ আমি। লোৱা প্ৰভু, লোৱা বসুদেৱ দৈৱকী সহস্ৰ প্ৰণিপাত গ্ৰহণ কৰা। ভয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে। গকুলত নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ বুকু। খোলা আছে সকলো দুৱাৰ, এয়া সুবৰ্ণ সুযোগ। শীঘ্ৰে সলনি কৰি আনাগৈ কন্যা যোগমায়া। যোৱা বসুদেৱ, আগবাঢ়া আগবাঢ়া বসুদেৱ, যোৱা। আকাশবাণী শুনিলানে দৈৱকী? দুষ্ট আছে বিধতা পুৰুষ, কি কৰিব পাৰে কংস দুৰাচাৰে। জিয়া দৈৱকী, দেৱতাৰ নিৰ্দেশ ক্ৰমে খোজ লওঁ মই গকুলৰ দিশে। জিয়া দৈৱকী, জিয়া।
নাথ লোৱা জয়ী দিয়া নাথ লোৱা পৰম বাবে সকলো